নাম প্ৰথমজিৎ দাস। কালি মোটামুটি 2-2:30মান বজাৰ পৰা ঘৰত নাই। তেতিয়া আমি ভাবিছোঁ ক'ৰবাত ঘূৰিবলৈ গ'ল নেকি। তেতিয়া অলপ টাইম চাই আৰু বিচাৰিছোঁ, মানে আলহী ঘৰ আছে ওচৰে পাঁজৰে, ক'ৰবাত গৈছে নেকি। বিচাৰি নাপালোঁ। নাপাৰ পাছতো এনেকুৱাতে 6টামান বাজি গ'ল, 5টামান বাজি গ'ল। তাৰ পাছত এতিয়া আহি আমাৰ ঘৰৰ মানুহ আহিছে নদীৰ ওচৰত। আহি এই দুটা ল'ৰাই কয় এই মানুহ এটা জাপ দিছে, মানুহ এটা নদীত জাপ দিছে। বেকী নদীত মানুহ এটা জাপ দিছে। আমিতো চিনি নাপাওঁ যদি আমি আৰু কাৰ মানুহ কেনেকৈ কি ক'ম। আৰু এই দুটা ল'ৰা গুচি গ'ল। তাৰপাছত এটা মুছলমান মাইকী মানুহ আৰু মতা মানুহ দুইজনে মিলি খৰি ধৰে বা মাছ মাৰে। তেখেতে মানে হাল্লা কৰিছে, কাৰ মানুহ পৰিছে। অলপ দূৰৰ পৰা মানুহটো চিনি পোৱা নাই জানো। পিন্ধি আছিল গামোচা আৰু খালী দেহাত আছিল। তাৰপাছত আমি কালি মোটামুটি 8টামান বজাত আমাৰ থানা পৰে এই বাক্সা জিলা এই লাভদাংগুৰি থানাত যাই কমপ্লেইন দিব গৈছে। লাভদাংগুৰি থানাই ক'ল কি এইটো আমাৰ ইয়াতে নহ'ব, এইটো বৰপেটা ৰোড থানাত যাব লাগিব। বৰপেটা ৰোড থানাত আজি পুৱাই গৈছে। বৰপেটা ৰোড থানাত যোৱাৰ পিছত বৰপেটা ৰোড থানাই কৈছে কি এইটোতো আমাৰ এৰিয়া নপৰে, এইটো আপোনালোকে এই বাক্সা জিলাৰ মানুহ লাভদাংগুৰি থানাত যাব লাগিব। তেতিয়া আৰু লাভদাংগুৰি থানালৈ পঠাইছে। তাৰপাছত লাভদাংগুৰি থানালৈ পঠাওঁতে লাভদাংগুৰি থানাৰ পৰা কৈছে কি হৈছে, লিখি দিছে যে কি হৈছে ঘটনাটো, যে এনেকুৱা মানুহ এটা ওলাই গৈছে আৰু 4-5জন মানুহে দেখা পাইছে নদীত জাপ দিয়ে বুলি। আৰক্ষীয়ে এইটো কথা মানি নলয়, নিখোজ বুলি দি দিয়ক বুলি কৈছে। নিখোজ বুলি কোৱাৰ পাছত তাতে এজাহাৰটো দিয়া। এতিয়ালৈকে আৰক্ষী আহি পোৱা নাই। এতিয়া 5টা বাজিব লগা হৈছে। আপোনালোকে নৌকা দি বিচাৰ কৰি আছিল? এতিয়া আমি প্ৰাইভেট কাৰোবাৰ নৌকা এটা খুজি বিচাৰি আছো। এতিয়া মানে আৰক্ষীৰ পৰা কোনো অনুসন্ধান পোৱা নাই যে আহিম বা কিবা এটা ব্যৱস্থা কৰিম। আইনৰ মানুহ এনেকুৱা কাম কৰিছে। ভাইটিৰ বয়স কিমান? ভাইটিৰ বয়স 31 বছৰ। কিবা এনে হৈছিল নেকি বেমাৰ? আজি মোটামুটি 5-6 মাহ ধৰি ডাক্তৰ কবিৰাজ চিকিৎসা কৰি আছো। মানে অলপ কমে ভাল হয় আৰু বাঢ়ে, মানে এইটো পৰিস্থিতিত আছে। তাৰপাছত মানে কালি ওলাই আহিছে, মনটো কিবা বেয়া লাগছে নেকি, মই বেমাৰত ভুগি আছোঁ, ভাল নহওঁ, কিবা এটা কৰিম নেকি, এইগিলাতো আমি জানা নাই। নহ'লেতো আমি চাই চিন্তি ৰাখি আছিলোঁ। কোন সময় ওলাই আহিছে, ঘৰত মানুহ আহিছে, দোকানত বহি আছিল, দেখা পাইছে। তাৰপাছত আৰু তাৰ পৰা নাই। আপোনালোকৰ ঘৰটো কি পৰে? আমাৰ বাৰাপেটা, জিলা বাক্সা, গাঁৱৰ নাম বাৰাপেটা। নাম প্ৰথমজিৎ দাস। কালি মোটামুটি 2-2:30মান বজাৰ পৰা ঘৰত নাই। তেতিয়া আমি ভাবিছোঁ ক'ৰবাত ঘূৰিবলৈ গ'ল নেকি। তেতিয়া অলপ টাইম চাই আৰু বিচাৰিছোঁ, মানে আলহী ঘৰ আছে ওচৰে পাঁজৰে, ক'ৰবাত গৈছে নেকি। বিচাৰি নাপালোঁ। নাপাৰ পাছতো এনেকুৱাতে 6টামান বাজি গ'ল, 5টামান বাজি গ'ল। তাৰপাছত এতিয়া আহি আমাৰ ঘৰৰ মানুহ আহিছে নদীৰ ওচৰত। আহি এই দুটা ল'ৰাই কয় এই মানুহ এটা জাপ দিছে, মানুহ এটা নদীত জাপ দিছে। বেকী নদীত মানুহ এটা জাপ দিছে। আমিতো চিনি নাপাওঁ যদি আমি আৰু কাৰ মানুহ কেনেকৈ কি ক'ম। আৰু এই দুটা ল'ৰা গুচি গ'ল। তাৰপাছত এটা মুছলমান মাইকী মানুহ আৰু মতা মানুহ দুইজনে মিলি খৰি ধৰে বা মাছ মাৰে। তেখেতে মানে হাল্লা কৰিছে, কাৰ মানুহ পৰিছে। অলপ দূৰৰ পৰা মানুহটো চিনি পোৱা নাই জানো। পিন্ধি আছিল গামোচা আৰু খালী দেহাত আছিল। তাৰপাছত আমি কালি মোটামুটি 8টামান বজাত আমাৰ থানা পৰে এই বাক্সা জিলা এই লাভদাংগুৰি থানাত যাই কমপ্লেইন দিব গৈছে। লাভদাংগুৰি থানাই ক'ল কি এইটো আমাৰ ইয়াতে নহ'ব, এইটো বৰপেটা ৰোড থানাত যাব লাগিব। বৰপেটা ৰোড থানাত আজি পুৱাই গৈছে। বৰপেটা ৰোড থানাত যোৱাৰ পিছত বৰপেটা ৰোড থানাই কৈছে কি এইটোতো আমাৰ এৰিয়া নপৰে, এইটো আপোনালোকে এই বাক্সা জিলাৰ মানুহ লাভদাংগুৰি থানাত যাব লাগিব। তেতিয়া আৰু লাভদাংগুৰি থানালৈ পঠাইছে। তাৰপাছত লাভদাংগুৰি থানালৈ পঠাওঁতে লাভদাংগুৰি থানাৰ পৰা কৈছে কি হৈছে, লিখি দিছে যে কি হৈছে ঘটনাটো, যে এনেকুৱা মানুহ এটা ওলাই গৈছে আৰু 4-5জন মানুহে দেখা পাইছে নদীত জাপ দিয়ে বুলি। আৰক্ষীয়ে এইটো কথা মানি নলয়, নিখোজ বুলি দি দিয়ক বুলি কৈছে। নিখোজ বুলি কোৱাৰ পাছত তাতে এজাহাৰটো দিয়া। এতিয়ালৈকে আৰক্ষী আহি পোৱা নাই। এতিয়া 5টা বাজিব লগা হৈছে। আপোনালোকে নৌকা দি বিচাৰ কৰি আছিল? এতিয়া আমি প্ৰাইভেট কাৰোবাৰ নৌকা এটা খুজি বিচাৰি আছো। এতিয়া মানে আৰক্ষীৰ পৰা কোনো অনুসন্ধান পোৱা নাই যে আহিম বা কিবা এটা ব্যৱস্থা কৰিম। আইনৰ মানুহ এনেকুৱা কাম কৰিছে। ভাইটিৰ বয়স কিমান? ভাইটিৰ বয়স 31 বছৰ।
কিবা এনে হৈছিল নেকি বেমাৰ বা বেমাৰ আজি মোটামুটি 5-6 মাহ ধৰি ডাক্তৰ কবিৰাজ চিকিৎসা কৰি আছোঁ মানে অলপ কমে ভাল হয় আৰু বাঢ়ে মানে এইটো পৰিস্থিতিত আছে তাৰপাছত মানে কালি ওলাই আহিছে মনটো কিবা বেয়া লাগছে নেকি মই বেমাৰত ভুগি আছোঁ ভাল নহওঁ কিবা এটা কৰিম নেকি এইগিলাতো আমি জানা নাই নহ'লেতো আমি চাই চিন্তি ৰাখি আছিলোঁ কোন সময় ওলাই আহিছে ঘৰত মানুহ আহিছে দোকানত বহি আছিল দেখা পাইছে তাৰপাছত আৰু তাৰ পৰা নাই আপোনালোকৰ ঘৰটো কি পৰে আমাৰ সেই বাৰাপেটা জিলা বাক্সা গাঁৱৰ নাম বাৰাপেটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত